নৈৰ বুকুত কণ কণ শিক্ষাৰ্থী এখন দলং বিচাৰি নৈৰ বুকুত অভিনৱ প্ৰতিবাদ সম্পূৰ্ণ কৰিব লাগিব সম্পূৰ্ণ কৰি লাগিব শ্ৰেণীকোঠা এৰি এবুকু পানীত নামি সাব্যস্ত কৰিছে প্ৰতিবাদ বেদনাসিক্ত মনেৰে মুখ্যমন্ত্ৰীলৈ কৰজোৰে কৰিলে অনুৰোধ আমাক এখন দলং দিয়ক মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰি কৈছো যে আমাৰ এই আধৰুৱা ব্ৰিজখন সোনকালে বনাই দিয়ক এইখন বিকশিত অসমৰে এখন নগ্ন ছবি চাওক এই দৃশ্য পিঠিত কিতাপৰ বেগ লৈ কণ কণ শিক্ষাৰ্থীয়ে এনেদৰে বিপদসংকুলভাৱে নামিল নৈৰ বুকুত অসম্পূৰ্ণ দলঙে ভাৰাক্ৰান্ত কৰি তুলিছে শিক্ষাৰ্থীসকলক 7 বছৰ পূৰ্বেই নিৰ্মাণৰ কাম হাতত লোৱা দলং আজিও আধৰুৱা যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 10-15খন গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে দুৰ্বিষহ যন্ত্ৰণা এইখনেই গৌৰাং নৈৰ ওপৰৰ লক্ষীগঞ্জ চিনামাৰী সংযোগী আধৰুৱা দলংখন যিখন দলং আজিও ৰাইজৰ বাবে সপোনৰ দলং যি এখন বাঁহৰ দলং সেয়াও ভাঙো ভাঙো অৱস্থা বাৰিষা টুলুঙা নাৱে যাতায়াতৰ একমাত্ৰ সম্বল এই দলংখন লক্ষীগঞ্জ চিনামাৰী সংযোগী দলং এই দলংখনৰ পৰা আমি বৃহৎ এটা দুৰ্গম এলেকা ল'ৰা ছোৱালী আমাৰ লক্ষীগঞ্জ স্কুলত যায় আমাৰ ইয়াত এটা কোনো হাই স্কুলৰ সুবিধা নাই দুৰ্গম এলেকাত সেই কাৰণে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক 400-500 ল'ৰা ছোৱালী গোটেইখিনি ৰাতিপুৱালে স্কুলত যায় আমাৰ যাৱাত এই দলংখন 7 বছৰৰ পৰা 3 বছৰ আগতে বনাই থৈছে যিখিনি আধৰুৱা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু এই বিভাগীয় যি কৰ্তৃপক্ষ গড়কাপ্তানি বিভাগক মই কাতৰ অনুৰোধ জনাইছো বাৰিষাৰ দিনত নাওটো নাই ন বাৰিষাৰ দিনত পুলটো ভাসি যায় নাও পাল্টি খাই 2-3 জন মান ল'ৰা ছোৱালী এনেকৈ পৰি গৈছে আৰু আমাৰ জোতা মোজা লেতেৰা হয় মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰি কৈছো যে আমাৰ এই আধৰুৱা ব্ৰিজখন সোনকালে বনাই দিয়ক এয়াই বিকাশ এয়াই আমাৰ উন্নয়ন ৰজাঘৰীয়াৰ চকু নপৰা এইখন বিকশিত অসমৰ এখন বাস্তৱ ছবি আধৰুৱা দলঙৰ বাবে পাঠদান এৰি গৌৰাং নৈৰ বুকুত শ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰা দৃশ্যই পুনৰ এবাৰ উদঙাই দিলে উন্নয়নকামী চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিচ্ছবি বিলাসীপাৰাৰ পৰা উছমান গনিৰ ৰিপৰ্ট প্ৰাগ নিউজ